হোজাইৰ দেৱস্থানত কণমানিক ধৰ্ষণৰ ঘটনা ৬৫ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি কণমানি শিশু ৬০ৰ ঊৰ্ধৰ এই পাষণ্ডটোৰ নাম হৰিপদ দেৱনাথ এই হৰিপদ দেৱনাথৰ বিৰুদ্ধে উত্থাপন হৈছে এক ভয়ংকৰ অভিযোগ নিজৰ নাতিনীয়েকৰ বয়সৰ এটি শিশুক ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে দেৱনাথৰ বিৰুদ্ধে ৭ বছৰীয়া শিশুক ধৰ্ষণৰ অভিযোগ স্বীকাৰ কৰিছে বৃদ্ধ হৰিপদ দেৱনাথে আজি এই পবিত্ৰ উৰুকাৰ নিশা হোজাই দেৱস্থানত হৰিপদ দেৱনাথ নামৰ এজন লোকে প্ৰায় ৬৫ বছৰ বয়সৰ এজন লোকে ৭ বছৰীয়া এজনী মানে শিশুক তেখেতে বলৎকাৰ কৰাৰ অভিযোগ আহিছে আৰু ইতিমধ্যে ৰাইজে আমচুৰ সহযোগত তেখেতক কৰায়ত্ব কৰি দেৱস্থান আৰক্ষীক সমজাই দিয়া হৈছে আৰু এই ঘটনাটো অতিকৈ দুৰ্ভাগ্যজনক ঘটনা যে এজন ৬৫ বছৰ বয়সীয়া লোকে ৭ বছৰীয়া এজনী শিশুক যে ধৰ্ষণ কৰাৰ চেষ্টা কৰা বা ধৰ্ষণ কৰাটো কিমান ডাঙৰ জঘন্য অপৰাধ হ'ব পাৰে হোজাই দেৱস্থান আৰক্ষীয়ে অভিযুক্ত হৰিপদ দেৱনাথক জেৰা কৰাত স্বীকাৰ কৰিছে সমস্ত কাণ্ড ইতিমধ্যে দেৱস্থান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হৰিপদ দেৱনাথক দবকাৰ পৰা জেনিফ জেৰিৰ প্ৰতিবেদন ঈশান নিউজ